ইফালে কামপুৰত সদৌতিৱা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে নৰহৰি ডেকা ৰজা সমন্বয় ক্ষেত্ৰত এই অধিৱেশন আৰু অধিৱেশনস্থলীত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বৰ্ণাঢ্য শোভাযাত্ৰাৰে অধিৱেশনৰ আৰম্ভণি আৰু মুকলি সভাত তিৱা জনগোষ্ঠীৰ নেতৃত্বই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংকৰ মুহূৰ্তত আপোনালোকক দেখুৱাইছো কাৰ্বি ছাত্ৰ সন্থা আৰু কেইবাটাও খিলঞ্জীয়া সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ ভিতৰতে তিৱা জনগোষ্ঠীক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ আশ্বাস দিছিল যদি সেয়া হৈ নুঠাত ক্ষোভ উজাৰিছে জনগোষ্ঠীটোৰ সদৌতিয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে যোৱাকালিৰ পৰা আৰম্ভ হৈছে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত এখন 21 দিনীয়া পূৰ্ণাংগ কমিটি গঠন কৰি দিয়া হৈছে আমাক সভাপতি অহা দুবছৰকৈ নিৰ্বাচিত কৰিছে মোৰ লগতে প্ৰমোদ চাগৰা তেখেতক সাধাৰণ সম্পাদক হৈছে নিৰ্বাচিত কৰিছে আজি 1 ফেব্ৰুৱাৰীত আমাৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে তাৰ পিছৰ কাৰ্যসূচী 12 সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে ইয়াৰ পিছতে আমাৰ মুকলি সভা আছে ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছেহি আমি খন্তেক পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম আৰু ইয়াত দেখিছে আপোনালোকে ধমধমাৰ পুৰাধাপ মন্দিৰত ৰূপালী জয়ন্তী উদযাপন 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ৰূপালী জয়ন্তী বৰ্ষৰ ৰূপালী জয়ন্তী উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাত কেইবা শতাধিক লোকৰ অংশগ্ৰহণ অসংখ্য ভক্তৰ সমাগম ঘটিছে পুৰাধাপ মন্দিৰত আমি দৃশ্যাংকৰ মুহূৰ্তত দেখুৱাইছো ৰূপালী জয়ন্তী উদযাপন আৰু ধৰ্মীয় শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে ভেৰভেৰ পুৰাধাপ বিষ্ণু মন্দিৰ ধৰ্মীয় মহোৎসৱ ৰূপালী জয়ন্তীৰ লগত আমি সংগতি ৰাখি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 4 দিনীয়াভাৱে পৰিচালনা কৰাৰ কাৰণে আমি যজা কৰিছোঁ ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী সুন্দৰভাৱে পৰিচালনা হোৱাৰ পিছত আবেলি আকৌ আমাৰ 12 বজাৰ পৰা মহিলাৰ নাগাৰা নৃত্যৰ দল আছে তাৰপিছত আছে আমাৰ নৃত্য প্ৰতিযোগিতা গতিকে এই সভাখন চলোৱাৰ ক্ষেত্ৰত